দেখিছে নাই কোনোবাই গদক দেখিছে একো নাই মানৱ সেৱাই আচল সেৱা গতিকে মানুহক সেৱা কৰাটো ডাঙৰ কথা আৰু সেইকাৰণে এৱাৰ্ডটো সাজুৱাবলৈ অনুৰোধ জনাইছোঁ বানশ্ৰী বৰা ইয়াৰ পিছতে অঞ্জলি দাস ফাৰ্ষ্ট ডিভিজন ডিফু গভৰ্ণমেণ্ট বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ তাৰ পাছতেই সাজুৱাবলৈ অনুৰোধ জনাইছোঁ SK ৱাহিদ হুছেইন হৰিলাল বস্তি সম্বন্ধিতে মোৰ কিছু ধাৰণা ইয়াত চাকৰিত যোগদান কৰাৰ লগে লগে হৈছিল সেই মৰ্মে সময়ে সময়ে কিছু ইয়াত আমি বেলেগ বেলেগ ধৰণৰ আৰক্ষী হিচাপে কিছু কৰ্ম কৰিব লগা হৈছে সেই এটা বেলেগ বিষয় কিন্তু আজি মই এই অনুষ্ঠানলৈ আহি এটা বেলেগ মোৰ অৱধাৰণা দূৰ হৈছে যে যিকোনো পৰিস্থিতিতে যিকোনো অৱস্থাতে যদি মানুহৰ একাগ্ৰতা থাকে তেতিয়াহ'লে সুখ্যাতিৰে নিজৰ ৰিজাল্ট কৰাই নহয় এজন সুপ্ৰতিষ্ঠিত নাগৰিক হিচাপে সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে ইয়াত কিমান ল'ৰা ছোৱালী আছে মই নাজানো কিমানে মেট্ৰিক বা কিমানে হাই ছেকেণ্ডেৰী সুখ্যাতিৰে পাছ কৰিছে আৰু মোৰ বোধেৰে 67 আৰু গোটেইবিলাক এই অঞ্চলৰে এই হৰিলাল বস্তি অঞ্চলৰে গতিকে মোৰ এটা অনুৰোধ আছে এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰভাৱে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰিছে বা যিসকলে অন্যথাও যিসকলে উত্তীৰ্ণ হৈছে পৰৱৰ্তী পৰ্যায়ত পৰিৱেশৰ পৰা ঊৰ্ধত গৈ নিজকে সমাজত সুপ্ৰতিষ্ঠিত কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰয়াস যাতে কৰে আমি সকলোৱে জানো ইতিমধ্যে মোৰ আগৰ বক্তাই কৈ গৈছে হৰিলাল বস্তি এটা সকলোৰে সমাজত এটা ষ্টিগমা হিচাপে সকলোৱে পৰিচিত হৈ অহা নাম হিচাপে এটা পৰিচয় হৈছে গতিকে সেই নামটো আমি হৰিলাল বস্তিৰ সেই নামটো আমি নাইকিয়া কৰি নতুন ডিক্সনাৰীত নতুন নাম আমি উত্থাপন কৰিম সেনেকুৱা এটা সংকল্প যাতে তোমালোকে লোৱা আৰু সাক্ষী তিমঙ্গিৰ পাছতে জুৱেল আহমেদ বেবী বেগমক সাজে অনুপস্থিত মাছুমা খাতুনক উপহাৰটি প্ৰদান কৰিব গোলাপ খান মদটো খাবা নেকি সেইটোতো নহয় তাৰমানে অসমত এনেকুৱা হৈছে কিতাপৰ দোকান বহা নাই মদৰ দোকান কিন্তু বাঢ়ি গৈছে চবৰে ডিফুত কিতাপৰ দোকান মাতৃ বুক ষ্টলে আছে আৰু আছে নেকি বেলেগ কিতাপ পোৱা তোমালোকে নাই চেণ্ট্ৰেল স্কুলৰ কিতাপ পাই বজাৰৰ মাজত ই পাণ্ডে নেকি কি আছে আৰুতো বেলেগ নাই মদৰ দোকান কিন্তু কিমান আছে নাই কমেও 15-20খন মদৰ দোকান আছে গতিকে অসমত চৰকাৰে যিটো ব্যৱস্থা লৈছে এইটো ভাল কথা নহয় তোমালোকে সেই পথে নাযাবা মানে এই বয়সৰ এই কথাখিনি মই এটা কাৰণেই কৈছোঁ তোমালোকৰ বয়সটো এতিয়া খুব মানে কি হয় এই বয়সত মানে আৱেগ থাকে এই বয়সত কোনোবাই লগ ধৰিলে কিবা এটা কৰিবৰ মন যায় আৰু এনেকুৱা হয় যে খাই চাওঁচোন এদিন কিবা যিয়ে নহওক মদছে হওক ড্ৰাগছে হওক এদিন খাই চাওঁচোন সেই যে এদিন খালা এদিন খোৱাৰ পিছত কিন্তু সেইটো এৰিব নোৱাৰি অভ্যাসটো গতিকে এদিনো নাখাওঁ তেনেকুৱা ধৰণৰ মনত এটা দৃঢ়তা লৈ তোমালোকে আগবাঢ়িব লাগিব আৰু লগতে তোমালোকৰ অঞ্চলটো ভাল কৰিব লাগিব কাৰণ তোমালোক শিক্ষিত তোমালোকে ভালদৰে পাছ কৰিছা তাৰ লগে আশা কৰোঁ তেওঁৰ জীৱনটো আগুৱাই যায় ৰাইজৰ কাৰণে কাম কৰিব পাৰে কোন স্কুলৰ পৰা পাছ কৰিছিলা সেই কলেজৰ মই মানকাবাৰীৰ পৰা পাছ কৰিছোঁ আৰু মোৰ পাৰ্চেণ্টেজটো 71.33% আহিছে তিনিটা লেটাৰ ছ'চাইটি মানে আমি প্ৰগ্ৰেছিভ ইউথ ছ'চাইটি নামৰ এটা আমাৰ অনুষ্ঠান আছে আমি ইতিমধ্যে 2024 এইটো কৰিছোঁ মানে অন্যান্য বছৰবোৰত আমি VDPৰ পৰা কৰোঁ কিন্তু এইবাৰ ভাবিছোঁ অলপ বহলকৈ কৰিম আগলৈ যাতে মানে আমাৰ যিটো কাৰ্যসূচী আছে মানে অলপ বহল ভিত্তিত কৰিব পাৰোঁ সেইকাৰণে আমি এটা সংগঠন এটা খুলিছোঁ প্ৰগ্ৰেছিভ ইউথ ছ'চাইটি প্ৰথমবাৰ 2024 তাৰ পৰা আমি অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ
আৰু আপোনাৰ এই অনুষ্ঠানটো আমি গোটেই ডিফুত সামৰি ল'ব পৰা নাই 3 নম্বৰ ৱাৰ্ড বা 3 নম্বৰ ৱাৰ্ডৰ ওচৰ চুবুৰীয়া যিখিনি অঞ্চল আছে তাৰ পৰা আমি মানে যিমানটো পাৰিছোঁ কাভাৰ কৰিব চেষ্টা কৰিছোঁ চাওক হায়াৰ ছেকেণ্ডেৰী আৰু HSLC দুয়োটা হেৰি মিলাই আপোনাৰ আমি 70টা ষ্টুডেণ্টক ফেলিচিটেট কৰিছোঁ তাৰ ভিতৰত আপোনাৰ ডিষ্টিংশ্যন পোৱা আছে ষ্টাৰ পোৱা আছে ইভেন 3rd ডিভিজনলৈকে আমি কৰিছোঁ এই 3rd ডিভিজনটো কৰাৰ মানে উদ্দেশ্যটো বেলেগ একো নহয় উদ্দেশ্যটো হ'ল যাতে মানে তেওঁলোক যাতে এনকাৰেজ হয় এতিয়া কোনোবাই মেট্ৰিকত যদি আপোনাৰ 3rd ডিভিজন পাইছে তেওঁলোকক আমি যদি আপোনাৰ এনকাৰেজ কৰিব চেষ্টা কৰিছোঁ যাতে আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত গৈ যাতে তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰে আৰু ভাল ৰিজাল্ট কৰিলে এই অঞ্চলটোৰ বিশেষকৈ আমি যিটো অঞ্চলক কাভাৰ কৰিছোঁ এই অঞ্চলটোৰ মানে এটা মানে অলপ আগত SP ছাৰে কৈ গৈছে যে মানে মিটিঙত আহিছিল মাননীয় আৰক্ষী অধীক্ষক ডাঙৰীয়া তেখেতে মানে কৈছিল যে হৰিলাল বস্তি বুলি ক'লে কি হয় সদায় মানে এটা বেয়া নামে মানে ওলায় কিন্তু তেওঁ আজি মানে আহি ইয়াত প্ৰমাণ পাইছে যে অকল বেয়া নহয় হৰিলাল বস্তিত ভাল কামো হয় যাৰ এটা জ্বলন্ত উদাহৰণ এই যে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকল যে মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডেৰীত যেতিয়া উত্তীৰ্ণ হৈছে তেওঁলোকক হেৰি কৰিছে তেওঁ কোৱা মতে মানে ধৰক ড্ৰাগছৰ দৰে এটা বৰ বিষ যিটো সমাজত বিয়পি গৈছে সেইটোক যদি আমি যদি আঁতৰাব লাগে সমাজৰ পৰা তেন্তে মানে এটাই ৰাস্তা আছে সেইটো হৈছে শিক্ষা যেতিয়া মানুহ যেতিয়া ঘৰে ঘৰে যেতিয়া ল'ৰা ছোৱালী শিক্ষিত হৈ যাব ভাল শিক্ষা পাব উচ্চ শিক্ষাৰে শিক্ষিত হ'ব তেতিয়া এই বেয়া বস্তু যিবিলাক আছে অকল ড্ৰাগছ বুলিয়ে নকওঁ যিমান অসামাজিক কাম আছে প্ৰত্যেকটো অসামাজিক কামৰ পৰা তেওঁলোক মানে আঁতৰি থাকিবলৈ মানে সক্ষম হ'ব বুলি আমি অনুভৱ কৰোঁ আৰু সেই উদ্দেশ্যে মানে এই প্ৰগ্ৰেমটো আমি কৰিবলৈ যত্ন কৰিছোঁ হয় চাওক এটা কথা যদি আমি প্ৰগ্ৰেমটো যদি কৰিব হয় প্ৰথম কথা হ'ল মানে ৰাইজৰ সঁহাৰি লাগিব আমাক ইতিমধ্যে আমাক বহুত ৰাইজে আমাক সঁহাৰি দিছে কিন্তু তথাপি মানে কি যদি ডিফু ভিত্তিত যদি আমি কৰিম বুলি কওঁ তেন্তে যথেষ্ট পুঁজিৰ দৰকাৰ হ'ব যদি ৰাইজে যদি আমাক সহায় কৰে আমি সম্পূৰ্ণ ৰেডি আছোঁ আমি তৈয়াৰ আছোঁ আমি যাতে আৰু বহল ভিত্তিত যাতে কৰোঁ যাতে এই যিটো প্ৰগ্ৰেছিভ ইউথ ছ'চাইটি যিটো আমি সংগঠন খুলিছোঁ যদি ৰাইজৰ সহযোগ থাকে নিশ্চয় আমি আগলৈ আৰু বৃহত্তৰ স্বাৰ্থত সমাজৰ বা আমাৰ কাৰ্বি আংলঙৰ বৃহত্তৰ স্বাৰ্থত আমি প্ৰগ্ৰামবিলাক আমি ডাঙৰকৈ হাতত ল'ম